বীৰক্ত গগৈ নামৰ এজন খিলঞ্জীয়া যুৱকক বীৰ লাচিত খেলা টিয়ক আঞ্চলিকৰ একাংশ সদস্যই কাণত ধৰাই ক্ষমা খুজিবলৈ বাধ্য কৰি ভিডিঅ'টি সামাজিক মাধ্যমত প্ৰচাৰ কৰা ঘটনা সন্দৰ্ভত আজি টিয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যুৱকজনে। বীৰ লাচিত খেলাৰ মুখ্য সচিব ৰন্তু পানীফুকনৰ এটা ফেচবুক পোষ্টত এটা কমেণ্ট কৰিছিল বীৰক্ত গগৈ নামৰ যুৱকজনে। ইয়াৰ পিছতে টিয়কক বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই যুৱকজনৰ ঘৰলৈ গৈ কাণত ধৰাই আঁঠু কঢ়াই ক্ষমা বিচাৰে আৰু পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত প্ৰচাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। ইপিনে পৰিস্থিতি যিয়েই নহওক কিয় খিলঞ্জীয়া যুৱকজনক কাণত ধৰাই ভিডিঅ' ৰেকৰ্ডিং কৰি এনেদৰে সামাজিক মাধ্যমত অপমান কৰাৰ লগতে খিলঞ্জীয়া বিৰোধীৰ যি নিজ মানসিকতাৰ পৰিচয় দিলে তাক গৰিহণা জনাই টাই আহোম ছাত্ৰ সন্থাই এনেবোৰ কাণ্ডই যে ভাতৃঘাতী সংঘৰ্ষৰ ফান্দত ভৰি দিছে সেয়া অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে। লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰি আগলৈ যাতে নিজৰ মাজত এনেবোৰ ঘটনা সংঘটিত নহয় তাৰে কামনা কৰিছে। খুব এটা পৰিতাপৰ বিষয় সামাজিক মাধ্যমত এটা পোষ্টৰ কাৰণে আমাৰ অসমীয়া এজন যুৱকৰ লগত তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন যুৱক বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে। এইলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই খুব প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা এটা যে হ'ব বুলি আমি ভবা নাছিলোঁ। যি সংগঠনে যোনে নকৰক কিয় এটা কথা মনত ৰাখিব লাগে যে অসমীয়া জাতিটোৱে শেষ কৰিব বিচাৰিব নালাগে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো আমি অনুধাৱন কৰিলোঁ আৰু আমাৰ এই আহোম যুৱক এজন অসমীয়া যুৱক আৰু তেখেত সাংস্কৃতিক ক্ষেত্ৰতো লাগি থকা এজন যুৱক। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো বুজি মৰ্মতা বুজি পাই আমি আজি তেওঁ ঘৰলৈ গ'লোঁ আৰু টিয়কত আহি এখন এজাহাৰ দাখিল কৰিছে তেওঁ। আৰু এটা কথা ঠিক যে বীৰ লাচিত সেনা নামৰ যুৱক কেইজনে তেওঁলোকে তেওঁক আঁঠু কঢ়াই আৰু কাণত ধৰিবলৈ বাধ্য কৰাটো খুব এটা নিন্দনীয় ঘটনা কৰিছে। আৰু যি সংগঠনে নকৰক এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৬০০ বছৰ ইতিহাস থকা এটা জাতিৰ এজন যুৱকক কিবা এটা কৰিবলৈ যাওঁতে সকলো সংগঠনে এপাক হ'লেও তেওঁলোকে আলোচনা কৰি চাব লাগে আৰু আলোচনা কৰাৰ পাছতহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগে। এই আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ অনুৰোধ। এতিয়া বীৰ লাচিত সেনা কেইজনমান যুৱকে তেওঁক কৰিছে বুলি দিছে আৰু নামকেইটা উল্লেখ কৰি দিয়া হৈছে। গতিকে আমি বীৰ লাচিত সেনাকো আমি তেওঁলোকৰ সংবিধান আছে, তেওঁলোকৰ সংবিধান নীতি আদৰ্শৰ কাম কৰিছে। আমি টাই আহোম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ কাম কৰিছোঁ। আমি কাকো কোনো আক্ষেপ কৰা নাই, কিন্তু যিবিলাক কাম কৰিব সেইবিলাক তেওঁলোকে নীতি আদৰ্শ আৰু ইতিহাস প্ৰসিদ্ধ যদি এটা জাতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব যায় কিন্তু আমাৰো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ল'ৰাকেইটা হাতত বহি নাথাকে, প্ৰত্যাখ্যান কৰিব। টিয়কৰ পৰা উৎপল জ্যোতি খাণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।